ধান কটা মেচিনে ইয়াত ধান কাটি আছে আমাৰ পথাৰত। এটা আগতে ভিডিঅ'হে দেখিছিলোঁ ইউটিউবত, নিজৰ পথাৰতেই লগাব লগা হয়। এই পানী আছে তলত চাওক, পানীত মানুহে ধান কাটি উঠাই নিয়ালে যিমান খৰচ তাৰ তুলনাত অলপ অনিষ্ট হৈছে, তথাপিও সেই অনিষ্টটো গাত নালাগিব যদি এই 2 ঘণ্টাৰ ভিতৰত এইখিনি 5 বিঘাতকৈ বেছি মাটি শেষ হৈ যাব। আৰু ধান বৰ বেছি ভাল হোৱা নাই, তথাপিও 22-25 মোন ধান সৰিব বিঘাত। এই নতুন টেকন'লজিত ৰাতিপুৱা বহুত বৰষুণ আছিল, বৰষুণৰ পিছত জাষ্ট ধানৰ থোকবিলাক শুকাইছে আৰু লগে লগে কাটা আৰম্ভ কৰিছে। আমি টেকন'লজি ব্যৱহাৰ নিশ্চয় কৰিবই লাগিব। আৰু তাতে লাভটো হ'ল কি, এই 5 বিঘাতকৈ বেছি মাটি কাটি কঢ়িয়াই উঠালে more than 7 days লাগিব, 7 দিনতকৈ বেছি লাগিব, বৰষুণৰ অটপালিটো বাদেই। তেনেস্থলত 2 ঘণ্টাৰ ভিতৰত অকল ধানৰ গুটিকেইটা আমাৰ ঘৰলৈ গৈ আছে। এইখন ট্ৰেক্টৰ আহিছে চাওক, এই ট্ৰেক্টৰত ধানটো ইয়াৰ পৰা নমাই দিব আৰু প্ৰায় 20 পোনকৈ ধান এবাৰত গুচি যায়। ইয়াত টেংকিটোত প্ৰায় 20 পোন ধান ধৰে। গতিকে টেকন'লজি বাহাদুৰি সেইটোৱে। ধন্যবাদ।